শৈক্ষিক দিশত ধনশিৰি মহকুমাৰ সাফল্য। East or west, JNB is the best. অসমৰ এখন আগশাৰী বিদ্যালয় হৈছে গোৱালপাৰা সৈনিক স্কুল, য'ত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰাও শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে। ভৱিষ্যতে এজন সুদক্ষ সেনাবাহিনী হোৱাৰ সপোন দেখি পঢ়িবলৈ যায় বহু শিক্ষাৰ্থী। চলিত বৰ্ষত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ দুজন ছাত্ৰৰ সাফল্য। গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ সৈনিক বিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰিছে বাৰঘৰীয়াৰ মৌচুম শইকীয়া আৰু সৰুপথাৰ নগৰৰ ধ্ৰুৱ কুমাৰ ঠাকুৰ নামৰ দুজন ছাত্ৰই। উল্লেখ্য যে দুইজন ছাত্ৰই একে সময়তে দেশৰ আগশাৰী বিদ্যালয় জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হৈছে। দুইজন ছাত্ৰৰ মন এতিয়া সৈনিক বিদ্যালয়ত পঢ়িবলৈ। সৰুপথাৰৰ ৰাকেশদ্বীপ দুৱৰা নামৰ এজন শিক্ষিত যুৱকৰ ওচৰত শিক্ষা গ্ৰহণ কৰি বিগত বছৰসমূহত সৈনিক স্কুলতে ধৰি জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ ধনশিৰি মহকুমাৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে আগশাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে 2022 চনত 3জন শিক্ষাৰ্থী সৈনিক স্কুলৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এই বৰ্ষতো সৰুপথাৰ পৰা দুজন ছাত্ৰই সাফল্য লাভ কৰিছে। লগতে নবোদয় বিদ্যালয়ত কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ সুযোগ লাভ কৰিছে। নমস্কাৰ, মোৰ নাম অমনদীপ শইকীয়া। মই বৰ্তমান সৈনিক স্কুল গোৱালপাৰা স্কুলত পঢ়ি আছোঁ। অকল সৈনিক স্কুলৰ কাৰণে পৰীক্ষা দিছিলা নে আৰু ক'ৰবাত দিছিলা? আৰু নবোদয়ৰ কাৰণে দিছিলোঁ, তাতো পাছ হ'লোঁ। কিয় সৈনিক স্কুলখন বাছি ল'লা? সৈনিক স্কুলৰ তাৰ ডিচিপ্লিনটো মই অলপমান ল'ব বিচাৰিছিলোঁ, কেলৈ তাৰ ডিচিপ্লিনটো বহুত ভাল থাকে। পিছতে অতিয়ে গৈ পিনি জেনেৰেল বনিম বুলি ভাবিছোঁ। मेरा नाम ध्रुव कुमार ठाकुर है। कौन सा एग्ज़ाम पास किया है? मैंने नवोदय एंट्रेंस एग्ज़ाम और सैनिक एंट्रेंस एग्ज़ाम दोनों पास किए। अभी मेरे ख्याल से तो मुझे सैनिक में जाना चाहिए। सैनिक में? फ्यूचर में मुझे बड़े होके मुझे NDA क्लियर करके एक लेफ्टिनेंट बनना है। মোৰ নাম মৌচুম শইকীয়া। মই নবোদয় এন্ট্ৰেন্স এক্সাম আৰু সৈনিক দুটাতে পাছ কৰিছোঁ। ভালে লাগিছে। দুইখন স্কুলত যে পাছ কৰিছে, এতিয়া কোনখন স্কুলত পঢ়িবলৈ যাবা? সৈনিকলৈ যাম ভাবিছোঁ। সৈনিক স্কুললৈ যাবা? আনন্দ লাগিছে আৰু এই সাফল্য প্ৰথম মই ৰাকেশ ছাৰকে দিব খোজোঁ। ছাৰৰ কাৰণে এয়া সম্ভৱ হ'ল। হয়, এই কি গাঁও এখন? আমাৰ গাঁওখন বাৰঘৰীয়া। অঁ, এয়া মানে মোৰ কাৰণে খুবেই আনন্দ কৈছোঁ নহয়, মই বহুত সুখী হৈছোঁ। মানে যিমানখিনি কষ্ট কৰিছিলোঁ ল'ৰাটোৱে এখন আগবাঢ়ি আহক বুলি, আজি সেয়া পাইছোঁ যে ইয়াৰ কাৰণে বহুত সুখী হৈছোঁ। তেখেতৰ পিতৃয়ে কি কৰে? তেওঁ বৰ্তমান ডিফেন্সতে কৰে। হয়, বহুতখিনি এম লৈ আহিছিলোঁ, নিজেও এটা এক্স ষ্টুডেণ্ট অফ JNB গোলাঘাট। তো সেই হিচাপে মানে স্কুলখনত কি পায় নাপায় সেইখিনি বস্তু জানো। তাৰপিছত এতিয়া বৰ্তমানলৈকে আমি বহুতখিনি কাম কৰিছোঁ, ইভেন লাষ্ট ইয়েৰ চিলভাৰ জুবলিও পতা হৈছিলে। তো সেই হিচাপত মানে স্কুলখনে কি প্ৰভাইড কৰে, কি প্ৰভাইড কৰিব পাৰে, সেইখিনি পটেঞ্চিয়েল মানে থকা ষ্টুডেণ্টবোৰক যে দি আছে, সেইটো বস্তু আমাৰ এৱেৰনেছটো অলপ কম আছিলে এইফালে। তো নবোদয়ৰ বিষয়ে বহুতখিনিয়ে জানে অলৰেডি। ধনশিৰিৰ পৰা এভৰি ইয়েৰ মানে লাৰ্জ মানে এমাউণ্ট অফ ষ্টুডেণ্ট যায় নবোদয়লৈ। কিন্তু সৈনিক স্কুল এখন যোনখন অকণমান দূৰতো আছিলে, তাৰ বাদে অকণমান মানে এৱেৰনেছ কম থকাৰ কাৰণে আৰু দুখনমান স্কুল আছে যোনকেইখনৰ বিষয়ে একেবাৰে এৱেৰনেছ নাছিলে ইয়াত। তো মই চালোঁ যে সিহঁতৰ ষ্টুডেণ্টৰ পটেঞ্চিয়েল কেনেকুৱা। ষ্টাৰ্টিঙত আহি মোৰ যেতিয়া ক্লাছ কৰিছিলে, তেতিয়া পটেঞ্চিয়েলটো দেখাৰ পিছত চালোঁ যে এইটো অকণমান যদি মই এফৰ্টছ দিব পাৰোঁ, তেহেঁতিও যদি দিয়ে ষ্টুডেণ্টকেইজনে, তেতিয়া মানে সৈনিকৰ চিলেবাছটো কভাৰ কৰিব পাৰিলেহেঁতেন। তো সেই হিচাপে 2021ত ষ্টাৰ্ট কৰিছিলোঁ সৈনিকৰ বস্তুটো, সৈনিক ক্লাছেছ। তাৰপিছত নবোদয়টো ওলাইছে তেতিয়া। যেনেকৈ লাষ্ট 2021ত মোৰ ক্লাছ 9ৰ এজন আছিলে, তেওঁৰ মানে ফেমিলি প্ৰব্লেমৰ কাৰণে নগ'লগৈ, কিন্তু ক্লাছ 9ত মানে সৈনিক স্কুল লেটাৰেল এণ্ট্ৰি যোনটো ছিট আছিলে তাত পাইছিলে। আৰু সেইটো বছৰত নবোদয়টো পাইছে। তাৰপিছত নেক্সট ইয়েৰত অকণমান ভালকৈ কথাখিনি আৰু অলপ নিজেও এক্সপিৰিয়েঞ্চ হ'লোগৈ লাহে ধীৰে কৰি মেলি। তাৰপিছত 2023ত অকণমান ভাল ৰেকৰ্ড নিচিনাকৈ হৈছিলে নিজৰ পাৰ্চনেল মাইলষ্ট'ন। যেনেকৈ 3জনে মানে সৈনিক স্কুলত কোৱালিফাই হৈছিলে, তাৰে 2জন সৈনিক স্কুল গোৱালপাৰা, এজনৰ কাউন্সিলিং নবোদয়ৰ কাৰণেও কোৱালিফাই কৰিছিলে ছেম ইয়েৰ। তো মানে 3জন ষ্টুডেণ্টে বহুত এক্সাম ক্লিয়াৰ কৰিছিলে। তেনেকুৱাতে তেহেঁতি ডিচাইড কৰিলে যে নবোদয়খন ওচৰত আছে, সেইকাৰণে 2জনে নবোদয়ত গ'ল, এজনে সৈনিক স্কুলত গ'ল। তাৰপিছত লাষ্ট ইয়াৰ যোনটো এক্সাম হৈ গ'ল, মানে লাষ্ট আপোনাৰ জানুৱাৰীত এক্সাম হৈ গৈছিলে 2024 চলিত বৰ্ষ। কাৰেণ্ট ইয়েৰতে ৰিজাল্ট দিছে। সেইটোত মানে বহুত ভাল এটা ৰিজাল্ট কৰিছে। যেনেকৈ ধ্ৰুৱ আছে, ধ্ৰুৱে আপোনাৰ অলমষ্ট মানে চাৰ্টেনিটি দি পিনে ক'ব পাৰিম যে অল আছামৰ টপ 10ত সোমাইছে। মানে গোৱালপাৰা সৈনিক স্কুলৰ কাৰণে ৰিজাল্ট যোনটো ওলাইছে এতিয়া, বৰ্তমান ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰিজাল্ট 2 দিনৰ আগত দিছে। তাৰপিছত আপোনাৰ মৌচুম শইকীয়া আছে, ইও মানে আমাৰ হোম ষ্টেট অসমৰ মানে
টপ 35ত সোমাইছে অল আছাম ৰেংকিঙৰ সেই হিচাপত গৈ আছে। কাউন্সিলিং আৰু বাকী আছে, 8টামান কাউন্সিলিং হ'ব টোটেল। তো তাৰে এতিয়া আৰু দুজনৰ মই মানে ভাবি থৈছোঁ আহিব লাগে ৰিজাল্ট। এজন বিশ্বনাথ চাৰিআলি আছিলে, সিও মানে কোৱালিফাই কৰিব লাগে। এইটো কাউন্সিলিং পিছলৈ হ'ব, যেতিয়া গম পাম লাহে ধীৰে কি হয়। আৰু ধনশিৰি মহকুমাৰ পৰা আপুনি এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ শৈক্ষিক দিশটোত। এই সম্পৰ্কত বা ভৱিষ্যত পৰিকল্পনা কিবা কৰিছে নেকি? মানে সেইটোতো বহুত আগৰে কথা চলি আছিলে যে সৈনিক স্কুল এখন লাগে, কাৰণ মানে ৱেষ্টাৰ্ণ ছাইড অফ আছাম মানে গোৱালপাৰা বহুত দূৰ হৈ যায় আমাৰ ঘৰৰ কাৰণে, স্পেচিয়েলি আপাৰ আছামৰ কাৰণে। তো সেইকাৰণে অকণমান দূৰ হোৱা দেখিও গাৰ্জেনে অকণমান মানে ডিচাইড কৰাত প্ৰব্লেম হয় যে ইমান দূৰ অহা যোৱা ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম। তাৰপিছত এতিয়া ছেকেণ্ডখন যোনখন আমাৰ গোলাঘাট জেগাটো, এতিয়া একচুৱেল হেৰিখিনি গম নাপাওঁ ডিটেইলছখিনি, কিন্তু মানে এখন PPP মডেল হ'ব, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ মডেলত চলিব। আৰু সেইখন হ'লেতো আৰু বেছি ভাল হ'ব আমাৰ কাৰণে, আৰু ওচৰতে তেতিয়া মানে ভাল হ'ব ষ্টুডেণ্টখিনিৰ কাৰণে, এৱাৰনেছটো বহুত বাঢ়ি যাব। ফিউচাৰ যেনেকৈ চাবলৈ গ'লে আমাৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে সৈনিক স্কুল হ'ব বিচাৰিছে। তাতে মই এটা আগৰ মানে এটা ইণ্টাৰভিউ চাইছিলোঁ আমাৰ প্ৰিভিয়াছ জেনেৰেল দলবীৰ সিং চুহাগ ছাৰৰ। তো সেইজনে মানে যেতিয়া হেৰি কৰিছিলোঁ 25th চিফ অফ আৰ্মি ষ্টাফ হয়, ঠিক আছে। তো সেইজনৰ বিষয়ে যেতিয়া মানে ইণ্টাৰভিউ এটা চাইছিলোঁ, তাত মানে কৈছিলে যে তেওঁ ঝাজাৰ ডিষ্ট্ৰিক্ট হাৰিয়ানাৰ হয়। তেওঁৰ গাঁৱৰ মানে এভৰি থাৰ্ড ঘৰত এজন আৰ্মি পাৰ্চনেল নহয়, আৰ্মি অফিচাৰ আছিলে তেহেঁতৰ গাঁৱত মানে। তো সেই হিচাপে ময়ো চালোঁ যে আমাৰ পিছপৰা কিমান দিন পিছ পৰি থাকিম, মই নিজে কিবা এটা কৰোঁ বুলি আগবাঢ়ি ওলাই আহিছিলোঁ। আৰু মেবি তাৰে সৰু সৰু ষ্টেপছ লৈ পিনে এটা লাহে লাহে আগবাঢ়ি গৈ আছোঁ। তেনেকুৱাকৈ মোৰো কিবা এটা সপোন মানে ফিউচাৰ চাই থৈছোঁ। আৰু 2টা ইয়াৰ্ছত টপ 10ত মোৰ দুজনকৈ ষ্টুডেণ্ট আছিলে। 9th আৰু 10th ৰেংক 2022টো আছিলে, 2023ও একে 9th আৰু 10th ৰেংক ডিষ্ট্ৰিক্টৰ ভিতৰত আছিলে। তাৰপিছত এইবাৰ অল আছামত মানে টপ 10ত এজন আছে ধ্ৰুৱ, আৰু টপ 35ত তেনেকুৱাকৈ আছে আপোনাৰ হেৰি মৌচুম। এই দুজনৰ তেনেকুৱা ৰেকৰ্ড এটা হৈছে, পাৰ্চনেল মাইলষ্ট'ন।